নমস্কাৰ স্বাগতম মই তপন গোৱালাৰ লগত পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি বৰ্তমান মই উপস্থিত আছোঁ বৰহুৱান কৰম সন্মিলনত উপস্থিত আছোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম যে ইয়াত কেনেকুৱা ধৰণে কৰম উদযাপন কৰিছে, লগতে বিভিন্ন প্ৰান্তৰ পৰা কেনেকুৱা ধৰণৰ মানুহবিলাক আহিছে, কেনেকুৱা ধৰণৰ মনোভাৱ প্ৰকাশ কৰিছে, লগতে সাংস্কৃতিক সন্ধিয়া কোন আহিব গোটেইখিনি সবিশেষ জনাম। মাত্ৰ আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো, অলপ স্কিপ নকৰিব। তেতিয়াহ'লে দেৰি কিয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। খৰা বন্দনা বাৰু হ'বই, তাৰ আগত এই তিনিটি পোৱালীক চাওক কেনেকৈ মুখত বেছিকৈ পাউডাৰ লগাই আহি গৈছে আৰু মোক কৈছে ফটো মাৰ। ফটো মাৰিব লাগে? অঁ থিয় হোৱা। এই ইমান পাউডাৰ লগালে যে? অঁ মাইনাজনী ইমান পাউডাৰ লগাই দিলে। সেইবিলাক বাৰু হ'বই। কৰম বুলি ক'লে সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে হেঁপাহ থাকে। সকলোৱে ভাবে ময়ো যাম, ময়ো নাচিম, ময়ো ফূৰ্তি কৰিম, ময়ো চাম। সকলোখিনি আশা লৈ ওলাই আহে এই কৰমলৈ। আৰু সেই আশা লৈয়ে মই আহিছোঁ এই বৰুৱানগৰ কৰম সমিতিৰ ওচৰত। সেনেকুৱা নহয় যে মই নচা নাই, সেনেকুৱা নহয় যে মই ফূৰ্তি কৰা নাই। সাংস্কৃতিক সন্ধিয়াত কমল নাগদাৰ গান শুনি মই ৰখিবই নোৱাৰিলোঁ আৰু এনেকৈ যেন অকাই পকাই নাচি নাচি ৰাতিপুৱা কৰি দিলোঁ। এনেকৈয়ে পাৰ কৰিলোঁ বৰুৱানগৰ কৰম আৰু শেষ কৰি আহিলোঁ ঘৰত দেখিছোঁ মাইকী কৰম। কি কৰিব উপায় নাই, এনেকৈ পাৰ কৰিব লাগিব জীৱনটো। এনেকৈ সৰু সৰু সুখবিলাক লৈ ভিডিঅ'ৰ আকাৰে আপোনালোকলৈও বিলাব লাগিব মৰমবোৰ। তেনেহ'লে নতুন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ। জয় আই অসম।